গম পাইছে ইতিমধ্যে খালপিঠা মহাবিদ্যালয় যি আগন্তুক নিৰ্বাচন আহি পৰিছে এই নিৰ্বাচনত আমি হঠাৎকৈ গম পালোঁ যেহেতু NSY নামৰ এটা সংগঠন যি আপোনালোকে জানে কংগ্ৰেছৰ ভাতৃ সংগঠন তেওঁলোকে হঠাৎকৈ খালপিঠা কলেজ আহি পৰিছে তেওঁলোকৰ অৱস্থা ইমানে বেয়া হৈছে তেওঁলোকে এটা অৰাজনৈতিক সংগঠন মই নাম ল'ব নিবিচাৰোঁ তেওঁলোকৰ সহায় লৈ তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে আমি জানো যেহেতু এইসকল ছাত্ৰ সংগঠন যিবোৰ অৰাজনৈতিক ছাত্ৰ সংগঠন তেওঁলোকেহে মহাবিদ্যালয়সমূহ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে ইয়াতে ৰাজনৈতিক সংগঠন এটা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে আমি গম পাইছোঁ তেওঁলোকে অস্তিত্বহীনতাত ভুগিছে আৰু আমছু যিহেতু আপোনালোকে গম পাইছে যিহেতু সংখ্যালঘু সমাজৰ এক মেৰুদণ্ড আমছু এটা ছাত্ৰ সংগঠন গতিকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত ছাত্ৰ সংগঠনটো সংখ্যালঘু সমাজৰ মাজত জীয়াই থাকিব লাগিব এই স্বাৰ্থত আমি UDSFে কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ লগত আলোচনা কৰি আমাৰ দৰং জিলা বিষয়ববীয়া ইতিমধ্যে আমি আমছুক মুকলিভাৱে আমি সমৰ্থন জনাইছোঁ আৰু সংখ্যালঘু সমাজৰ আমি যি ছাত্ৰ সমাজ আছে ছাত্ৰ বন্ধুসকলক আমি আহ্বান জনাইছোঁ আমাৰ UDSFৰ ফালৰ পৰা আমাৰ যি